আত্মসহায়ক গোটৰ বাবে মই এনাউন্স কৰা 10,000 টকাটো কেতিয়াকৈ পাম নিৰ্বাচনৰ চূড়ান্ত প্ৰক্ৰিয়া এই মাহত আমি শেষ কৰিম আৰু 1 এপ্ৰিল তাৰিখে বিহালীত প্ৰথম 10,000 টকা আই মাতৃসকলক দি এই আঁচনিখনৰো আমি শুভাৰম্ভ কৰিম মধ্যে 32 লাখ আই মাতৃক এই আঁচনিখনৰ বাবে আমি প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছোঁ আৰু জিলা সমিতিসমূহে এই আঁচনিখনৰ চূড়ান্ত ৰূপ দিব কম বেছি পৰিমাণে মই আশা কৰোঁ যে প্ৰায় 28ৰ পৰা 29 লাখ মাতৃক আমি এই আঁচনিখনৰ সুবিধা দিব পাৰিম মই যিসকলে পাছ কৰিব তেওঁলোকক অভিনন্দন জনাইছোঁ যাতে অৰেলৰ বাবে তেওঁলোক সাজু হ'ব পাৰে আৰু যিসকলে পাছ নকৰিব আমি পুনৰ এই বছৰৰ শেষৰ ফালে নতুন বিজ্ঞাপন দিয়াৰ বাবে চেষ্টা কৰিম আপোনালোকে আৰু এবাৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব আৰু লগতে অসমত উদ্যোগসমূহ আহিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানো আছে আমি নিজকে তৃতীয় আৰু চতুৰ্থ বৰ্গত নহলেও বেলেগ ধৰণে পাছ কৰি বেলেগ ধৰণেও জীৱন সফল কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম